হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি 27/12/2025 তাৰিখে লখিমপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ ৰিভিজনৰী এক্সামিনেশ্যন 2025-26ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে দেখা পাইছোঁ দুটা চেনেলত এই কুৱেশ্যন পেপাৰখনৰ MCQবিলাক ছল্ভ কৰি দিছে। তো ইয়াত মই MCQখিনি ডিছকাছ নকৰোঁ, জাষ্ট মই টিক মাৰি দিছোঁ। তোমালোকে চাই যাবা কিমানটা MCQ শুদ্ধ হ'ল কমেণ্ট কৰি জনাবা। মই ইয়াত যিখিনি ছেকশ্যন বি দিছে সেই কুৱেশ্যনখিনি ইয়াত বেছিকেলি ডিছকাছ কৰিম। MCQখিনি এৰি দিছোঁ কাৰণ দুটা চেনেলত ইতিমধ্যে দিলেই। তথাপিতো মই ইয়াত খালি এনচাৰবিলাক দি দিছোঁ, তোমালোকে চাই ল'বা। এখন সুন্দৰ প্ৰশ্ন কাকত হয়, যথেষ্ট হাই লেভেলৰ হয়। তো লখিমপুৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ লগতে বাকী যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও প্ৰি ফাইনেলৰ ছায়েন্সৰ এক্সাম হোৱা নাই, তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা কুৱেশ্যন পেপাৰখন। আৰু লগতে যিহেতু প্ৰি ফাইনেল আৰু মেট্ৰিকৰ চিলেবাছ একে, গতিকে ইয়াৰ পৰা 2-এটা প্ৰশ্ন আহি যাব পাৰে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। তো চেক কৰি যোৱা। মই কিন্তু ইয়াত যিটো পাৰ্ট বি সেই কুৱেশ্যনবিলাকহে ডিছকাছ কৰিম। তো এনিৱে MCQখিনি চাই লোৱা তোমালোকে। ডিয়াৰ ষ্টুডেণ্ট, MCQখিনি ইমানতে শেষ হৈছে। এবাৰ ছেকশ্যন বি ষ্টাৰ্ট হৈছে। ইয়াত কুৱেশ্যন নম্বৰ 46টো দিছে, এটা ধাতুৰ লৱণ MX পোহৰৰ সংস্পৰ্শলৈ আহিলে বিয়োজন হৈ ধাতু M আৰু এটা গেছ X2 গঠন কৰে। অলংকাৰ তৈয়াৰ কৰা ধাতুত M ব্যৱহাৰ কৰা হয় আৰু লৱণটোক ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। তো ইয়াৰ পৰা স্পষ্ট হয় যে ধাতুটো হৈছে চিলভাৰ ক্লৰাইড। এতিয়া 1 নম্বৰ প্ৰশ্নটো দিছে ধাতু M আৰু গেছ X2 চিনাক্ত কৰা। তো ইয়াত ধাতু M হ'ব চিলভাৰ আৰু গেছ X2 হ'ব ক্লৰিন। 2 নম্বৰটো দিছে লৱণ MX পোহৰৰ সংস্পৰ্শলৈ আহিলে জড়িত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা। যিহেতু MX লৱণটো ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়, গতিকে এই ক্ষেত্ৰত জড়িত ৰাসায়নিক বিক্ৰিয়াটো হ'ব ফটো ৰাসায়নিক বিয়োজন বিক্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 47টো দিছে ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত এনডত যি গেছ উৎপন্ন হয়, যেতিয়া এই গেছটো শুকান শিথিলিত চূণৰ মাজেৰে পাৰ কৰা হয়, তেতিয়া এটা যৌগ চি গঠিত হয়, যিটো খোৱা পানী বীজাণুমুক্তকৰণৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া 1 নম্বৰ কুৱেশ্যনটো দিছে জি আৰু চিৰ সংকেত লিখা। তো ইয়াত জিৰ সংকেত হ'ব Cl অৰ্থাৎ ক্লৰিন আৰু চিৰ সংকেত হ'ব CaOCl2।
2 নম্বৰটো দিছে জড়িত ৰাসায়নিক সমীকৰণটো লিখা। তো ইয়াত ৰাসায়নিক সমীকৰণটো হ'ব এনেকুৱা ধৰণৰ Cl2 + CaOH2 = CaOCl2 + H2O। 3 নম্বৰ কুৱেশ্যনটো দিছে যৌগ চিৰ সাধাৰণ নামটো কি ইয়াৰ ৰাসায়নিক নাম লিখা। যৌগ চিৰ সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ আৰু ইয়াৰ ৰাসায়নিক নামটো হৈছে কেলছিয়াম অক্সিক্লৰাইড। কুৱেশ্যন নম্বৰ 48ত দিছে এটা ধাতু এমক কেৰাচিন তেলত সংৰক্ষণ কৰি ৰখা হ'ল। যদি এই ধাতুৰ এটা সৰু টুকুৰা বতাহত মুকলিকৈ ৰখা হয় তেন্তে ই প্ৰচণ্ডভাৱে জ্বলি উঠে। পানীত এই ধাতুৰ উৎপাদনে বিশাল পৰিমাণৰ শক্তি মুকলি কৰে আৰু ধাতুবিধ জ্বলি উঠে। এইদৰে গঠিত দ্ৰৱটোৱে ৰঙা লিটমাছ নীলা কৰে। কুৱেশ্যনটো দিছে এই ধাতুবিধ বতাহৰ সংস্পৰ্শলৈ আহিলে গঠিত হোৱা যৌগটোৰ সংকেত লিখা। তো এই ক্ষেত্ৰত যৌগটোৰ সংকেত হ'ব Na2O। এতিয়া বি নম্বৰটো দিছে বিক্ৰিয়াসমূহৰ সন্তুলিত সমীকৰণ লিখা। প্ৰথমটো দিছে এমৰ পানীৰ সৈতে বিক্ৰিয়া আৰু 2 নম্বৰটো দিছে হাইড্ৰক্লৰিক এচিডৰ সৈতে ধাতুৰ অক্সাইডৰ বিক্ৰিয়া। ইয়াৰ এনচাৰটো তোমালোকে নোট কৰি ল'বা, মই লিখিত আকাৰত দিছোঁ। কুৱেশ্যন নম্বৰ 49 দিছে 3টা কাৰ্বন পৰমাণু থকা এটা কাৰ্বক্সিলিক এচিডৰ গঠন আঁকা। এইটো হৈছে প্ৰপাইনয়িক এচিডৰ গঠন সংকেত, এইখিনি নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 50 দিছে কি ঘটে যেতিয়া 1 নম্বৰটো দিছে ইথানল বায়ুত জ্বলোৱা হয় আৰু 2 নম্বৰ দিছে ইয়াক জাৰিত কৰা হয় সংগতিপূৰ্ণ বিক্ৰিয়া সমীকৰণ লিখা। ইয়াৰ এনচাৰটো এনেদৰে মই লিখিতভাৱে দিছোঁ, এইখিনি তোমালোকে চালে বুজি পাবা, নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 51ত চাইট্ৰিক এচিডৰ সূত্ৰটো ইয়াত আঁকি দেখুৱাইছে। আমাৰ কুৱেশ্যনটো দিছে যে চাইট্ৰিক এচিডত থকা কাৰ্যকৰী গোটটোৰ নাম উল্লেখ কৰা। চাইট্ৰিক এচিডত থকা কাৰ্যকৰী গোটটো হৈছে কাৰ্বক্সিলিক এচিড গোট COOH। নম্বৰ 52ত এখন তালিকা দিছে আৰু তালিকাখনত আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ৰমে মৌল ABCDE আৰু Fৰ স্থানসমূহ উল্লেখ কৰা হৈছে। এতিয়া দিছে যে ওপৰৰ তালিকাৰ ভিত্তিত তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া। 1 নম্বৰটো দিছে বি আৰু চিৰ ভিতৰত কাৰ পাৰমাণৱিক ব্যাসাৰ্ধ ডাঙৰ আৰু কিয়। ইয়াৰ এনচাৰটো হ'ব এনেধৰণৰ, তোমালোকে এইখিনি নোট কৰি ল'বা। আৰু 2 নম্বৰটো দিছে ডি আৰু এফ মৌল দুটা যিটো পৰিয়ালৰ অন্তৰ্গত তাৰ সাধাৰণ নাম লিখা। তো ইয়াত দেখা পাইছা তালিকাখন হ'ব এনেধৰণৰ। কুৱেশ্যন নম্বৰ 53, 54 আৰু 55ত বায়'লজি পাৰ্টৰ পৰা কেইটামান কুৱেশ্যন দিছে, এইখিনি নিজে তোমালোকে কৰিবা। যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা। এবাৰ কুৱেশ্যন নম্বৰ 56ত আমাক এটা চিত্ৰ দিছে আৰু চিত্ৰৰ পৰা X আৰু Y চিনাক্ত কৰিব লাগে। তো আমি যদি ভালকৈ চিত্ৰটো পৰ্যবেক্ষণ কৰোঁ, ইয়াত X মানে হৈছে পুংকেশৰ ষ্টেমেন আৰু Y মানে হৈছে গৰ্ভমুণ্ড অৰ্থাৎ ষ্টিগমা। কুৱেশ্যন নম্বৰ 57 হৈছে বিৱৰ্তনৰ অধ্যয়নত জীৱাশ্ম কিয় গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 58ত আমাক এটা চিত্ৰ দিছে, ৰশ্মি চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ দিছে, এইটো তোমালোকে পাৰিবা, কিতাপতে আছে। আৰু বি নম্বৰটোত দিছে গঠিত হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। তো এই ক্ষেত্ৰত গঠিত প্ৰতিবিম্বৰ প্ৰকৃতি বাস্তৱ ওলোটা লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ হ'ব। নম্বৰ 59ত এটা আমাক চিত্ৰ দিছে আৰু চিত্ৰটো অধ্যয়ন কৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে। প্ৰথমটো দিছে এই ক্ষেত্ৰত দৃষ্টিভংগীৰ কি বিসংগতি প্ৰতিনিধিত্ব কৰা হৈছে। তো ইয়াত আমি দেখা পাইছোঁ এইটো মায়'পিয়া অৰ্থাৎ নিকট দৃষ্টিগ্ৰস্ততা ইয়াত প্ৰতিনিধিত্ব কৰা হৈছে। কাৰণ চিত্ৰটো যদি আমি চাওঁ ইয়াত দেখা পাইছোঁ যে চকুৰ লেন্সৰ অত্যধিক বক্ৰতা বা অক্ষিগোলকৰ দীঘল অৱস্থা চিত্ৰটোৰ পৰা স্পষ্ট হৈছে, যাৰ বাবে এনে বেমাৰ থকা লোকৰ চকুৱে দূৰৰ বস্তুবোৰ প্ৰতিবিম্ব অক্ষিপটত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 61টোত দিছে 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত 5 mm দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 62, লাষ্ট কুৱেশ্যনটোত দিছে দুটা ভিন্ন উৎসৰ পৰা পোৱা তলৰ প্ৰবাহ সময় লেখ দুটাত ইয়াত দিয়া হৈছে। আমি যদি লেখকেইটা চাই 1 নম্বৰটো দিছে দুয়োটা ক্ষেত্ৰত বিদ্যুৎ প্ৰকাৰৰ নাম লিখা। তো ইয়াত প্ৰথমটোৰ ক্ষেত্ৰত বিদ্যুৎ প্ৰকাৰ হ'ব DC কাৰেণ্ট আৰু পিছৰটোত হ'ব AC কাৰেণ্ট। 2 নম্বৰ কুৱেশ্যনটো দিছে এই প্ৰত্যেক প্ৰকাৰৰ বিদ্যুৎ প্ৰবাহৰ যিকোনো এটা উৎস চিনাক্ত কৰা। তো ইয়াৰ উত্তৰটো হ'ব DCৰ উৎস অৰ্থাৎ DC কাৰেণ্টৰ ক্ষেত্ৰত উৎসটো হৈছে ড্ৰাই চেল অৰ্থাৎ বেটেৰী আৰু ACৰ উৎসটো হৈছে AC কাৰেণ্টৰ উৎসটো হৈছে AC জেনেৰেটৰ বা বিদ্যুৎ গৃহ সংযোগ। 3 নম্বৰটো দিছে ভাৰতত 2 নং ক্ষেত্ৰত থকা বিদ্যুৎ প্ৰবাহৰ কম্পনাংক কিমান। তো ইয়াত আমি লিখিব পাৰোঁ যে ভাৰতত 2 নং অৰ্থাৎ AC কাৰেণ্টৰ ক্ষেত্ৰত বিদ্যুৎ প্ৰবাহৰ কম্পনাংক 50 হাৰ্টজ। ইয়াতে বুলি আৰু এটা কুৱেশ্যন দিছে, আমি যিকোনো এটা কৰিব পাৰোঁ। ইয়াত দিছে 20 চেণ্টিমিটাৰ উচ্চতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তাঁৰডালৰ ৰোধ 26 ওহম। যদি তাঁৰডালৰ ব্যাস
0.3 mm হয় তেন্তে সেই উষ্ণতা ধাতুৰ ৰোধকতা কিমান হ'ব, পদাৰ্থবিদ কি হয়? ইয়াৰ উত্তৰটো হ'ব এনেকুৱা ধৰণৰ, এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 63 আৰু 64 এইকেইটা তোমালোকলৈ এৰি দিছোঁ। 65টো দিছে এজন কৃষকে তেওঁৰ খেতিত ৰাসায়নিক সাৰ ব্যৱহাৰ কমাব বিচাৰে। ৰাসায়নিক সাৰ ব্যৱহাৰ কম কৰাৰ ক্ষেত্ৰত তেওঁ দুটা বাস্তৱিক পদ্ধতি উল্লেখ কৰা। ইয়াত আমি পদ্ধতিটো লিখিব পাৰোঁ জৈৱিক সাৰৰ ব্যৱহাৰ আৰু 2 নম্বৰটো লিখিব পাৰোঁ ফচল পৰিৱৰ্তন। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল 29/12/2025 তাৰিখে লখিমপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2025-26ৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰৰ সলিউশ্যন ভিডিঅ' বা এডুকেশ্যনৰ লগত জড়িত ভিডিঅ' মই পাই থাকিবৰ বাবে মোৰ চেনেলটো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।